এনেধৰণৰ বহুতো ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত উপলব্ধ হৈ আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনসমুদ্ৰ সম্ভাষণ কৰিছে বিভিন্ন সমষ্টিত মহিলা উদ্যমিতাৰ চেক বিতৰণ কৰি। গতিকে এই ক্ষেত্ৰত মই এটাই কথা ক'ব বিচাৰিম, যিহেতু বহুতো মানুহৰ স্বাস্থ্যৰ অসুবিধা থাকে, গতিকে মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা স্পষ্ট কৰি দিব লাগে যে যিবিলাক মহিলাৰ স্বাস্থ্যৰ অসুবিধা আছে তেওঁলোক এনে সমুদ্ৰ সভাবিলাকত যাতে তেওঁলোক নাহে, এইবিলাক সভাৰ পৰা তেওঁলোক যাতে বিৰত থাকে। কাৰণ কেলে কোনোবা এগৰাকী মহিলা যেতিয়া কিবা স্বাস্থ্যৰ অৱনতি ঘটে এনে সভাত অহাৰ পিছত, তেতিয়া আপোনালোকৰ সম্পূৰ্ণ সভাটোৱে বিফল হৈ যায়, বা তেতিয়া আপোনালোকৰ সম্পূৰ্ণ সভাটোৱেই এটা বেয়া প্ৰভাৱ পৰে আপোনালোকৰ সভাবিলাকৰ। কাৰণ বহুতো মানুহে তাত সমালোচনা কৰে। আৰু মই পুনৰবাৰ কৈছোঁ, আপোনালোকৰ আঁচনি দিয়াৰ কথাক মই বেয়া নাপাওঁ, কিন্তু এনেধৰণৰ পলিটিকেল ৰেলীবিলাক বা পলিটিকেল সভাবিলাক জনসমুদ্ৰ কৰা এই যিটো ছিষ্টেম, এই ছিষ্টেমটো ক'ৰবাত নহয় ক'ৰবাত আমি অলপ ঠিক কৰিব লাগে। আমি এতিয়া মডাৰ্ণ হৈছোঁ, আমি এই সভাবিলাকৰ পৰা আঁতৰত থাকিব লাগে। কাৰণ এই সভাবিলাক হোৱাৰ লগে লগে বহুতো অসুবিধা আপোনালোকে দেখি পায়। বহুতো অসুবিধা, যথেষ্ট অসুবিধা হয়। মেডিকেলৰ অসুবিধা হয়, মেডিকেল এম্বুলেঞ্চবিলাকৰ অসুবিধা হয়, স্কুলৰ ষ্টুডেণ্টছবিলাকৰ অসুবিধা হয়। লগতে বিভিন্ন সময়ত বিভিন্ন মানুহৰ বিভিন্ন ধৰণৰ কাম থাকে, যি কামবিলাকৰ কাৰণে তেওঁলোকে হয়তো যিটো এৰিয়াত সেই সভাবিলাক হয় সেই এৰিয়াবিলাকত তেওঁলোকে প্ৰাইভেট গাড়ী লৈ যাব নোৱাৰে। তো এইবিলাক এটা এক্সপেৰিয়েঞ্চৰ পৰা কৈছোঁ, নিজেও ভুক্তভোগী হৈছোঁ। গতিকে সেইবিলাকৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এইবিলাক আমি অলপ ঠিক কৰিব লাগে। যিমান পৰা যায় ছ'চিয়েল মিডিয়াত আপোনালোকে সভা সম্বোধন কৰক। ফিজিকেলি যেতিয়া এইবিলাক হয়, ফিজিকেলি মিটআপবিলাক যেতিয়া হয়, তেতিয়া মানে বিভিন্ন অসুবিধা হয় জনসাধাৰণৰ। গতিকে এইবিলাকৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চকু দিয়া উচিত। বহুতো মানুহৰ অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণেহে এই কথাবিলাক উপস্থাপন কৰিব বিচাৰিছোঁ। গতিকে এই ক্ষেত্ৰত স্থানীয় বিধায়কসকলে, তৃণমূল পৰ্যায়ৰ নেতাসকলে আৰু সাংসদসকলে তেওঁলোকে বহি পেলাই যাতে কথাবিলাক আলোচনা কৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যাতে আলোচনা কৰে আৰু এইবিলাক যাতে খুব কম হয়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ।